বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা আমি সকলোৱে আজি এই বাৰগঞা মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছিক সেৱা কৰিলোঁ, পবিত্ৰ ভাগৱতক প্ৰণাম জনালোঁ আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। ছাৰ, হাতীবন্ধু দুগৰাকী সদস্য মই বাজেটতো এবাৰ কৈছোঁ, তোমালোকৰ লগো পাম বাৰু। তেওঁলোকে কমলা পাহাৰ সেউজ কৰি পেলালে। মন্দিৰলৈ কিমান টকা অনুদান আগবঢ়াইছিলে এবাৰ কৈ দিব। মন্দিৰলৈ এইটো ৰূপকে পইচা মই ক'লে বেয়া কথা, মই তাতে কৈয়ে আহিছোঁ। অনুষ্ঠান আৰম্ভ কৰিবলৈ জনাইছোঁ।
আপোনালোকৰ সকলোৰে জনপ্ৰিয় লোকপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ এই ফলক উন্মোচন কৰিছে আৰু উন্মোচন কৰিব আৰু আৰ্টিসকলক ক'বলৈ ৰাখিব। বাছি উঠিছে আৰু এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই আপোনালোকৰ মাজত অহাৰ কথা আছিল, কিন্তু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অসম ভ্ৰমণৰ ব্যস্ততাৰ বাবে মই বৰপেটা বৰদোৱা সত্ৰৰ পৰা আহি আপোনালোকৰ মাজত উপস্থিত হ'ব নোৱাৰিম। সি যি নহওক কিয় আজি পুনৰবাৰ আপোনালোকক ইয়াতে লগ পাই সঁচাকৈয়ে মই নিজে আনন্দিত হৈছোঁ আৰু আমাৰ অক্ষয় মন্ত্ৰীৰ ওচৰত ভাগৱতৰ ওচৰত প্ৰণাম জনাই মই নিজে অত্যন্ত পবিত্ৰ অনুভৱ কৰিছোঁ। আমাৰ এই মন্দিৰত যোৱা কেইমাহমান আগতে মই আহিছিলোঁ আৰু আপোনালোকৰ লগত এই মন্দিৰৰ উন্নয়ন সম্পৰ্কে কথা বতৰা পাতিছিলোঁ। বিধায়ক ৰূপক শৰ্মা আৰু মন্দিৰ কমিটিৰ উদ্যোগত আজি মন্দিৰটোৰ যথেষ্ট পৰিৱৰ্তন হ'ল আৰু সুন্দৰভাৱে নিৰ্মাণ হোৱা এই মন্দিৰটোৱে এইবাৰ মহোৎসৱখনক আৰু অধিক উজ্জ্বল আৰু আধ্যাত্মিকভাৱে মহত্বপূৰ্ণ কৰি গঢ়ি তুলিছে। মই আপোনালোক সবাকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক নেতৃত্বৰে আজি আমাৰ অসমত আধ্যাত্মিক আৰু কৃষ্ণ সংস্কৃতিৰ বিশাল পৰিৱেশ নিৰ্মাণ হৈছে। যোৱা দুদিনত আমি উদযাপন কৰা হোলী উৎসৱে আমাৰ প্ৰতিগৰাকী অসমীয়া মানুহৰ মাজত মিলনৰ সাঁকো নিৰ্মাণ কৰিছে। আজি আমাৰ ৰাজ্যখনলৈ উভতি অহা এই পৰিৱেশে আন বহু ক্ষেত্ৰত প্ৰভাৱিত কৰিছে। এখন সমাজ যেতিয়া আধ্যাত্মিকভাৱে উৎকৰ্ষতাৰ ফালে গতি কৰে, সেই সমাজত বহুবিলাক যি অসুৱাৰ শক্তি নিজে নিজে নোহোৱা হয়, শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হয়, ক্ৰীড়া সাংস্কৃতিক পৰিৱেশৰো নিৰ্মাণ হয়। আজি আমি অসমত বিচাৰোঁ যে আমাৰ নামঘৰ মন্দিৰক কেন্দ্ৰ কৰি এনে সাংস্কৃতিক পৰিৱেশ নিৰ্মাণ হওক, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰিছিল আৰু আমাৰ আদি পুৰুষসকলে তেনে সংস্কৃতি নিৰ্মাণৰ বাবে কাম কৰিছিল।
ৰূপক শৰ্মা ডাঙৰীয়াই মোক কৈছে যে এইবাৰ আমাৰ কলমপৰীয়া বাৰগয়া সমাজৰ যি মহোৎসৱ তাত এইবাৰ বহু লোকে আনন্দৰে যোগদান কৰিছে আৰু এইবাৰ উৎসৱ অতি সুন্দৰভাৱে পালন কৰা হৈছে। মই অত্যন্ত আনন্দিত যে মই আগবঢ়োৱা 50 লাখ টকা খুব সুন্দৰ কৰি ব্যৱহাৰ কৰা হৈছে আৰু মন্দিৰভাগ ভাল কৰি নিৰ্মাণ কৰা হৈছে। সেয়েহে মই ৰূপক শৰ্মা ডাঙৰীয়াক কৈছোঁ যে ইয়াৰ বাকী কাম কাজৰ বাবেও মই আৰু 1 কোটি টকা আপোনালোকে আমাৰ মধ্য অসমৰ ভিতৰতে এটা সুন্দৰ অনুষ্ঠান কৰি নিৰ্মাণ কৰি তুলিব পাৰে। যে ৰূপক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহাবাৰ মহোৎসৱৰ আগতে এই টকাৰো ব্যয় কৰা হ'ব আৰু সুন্দৰভাৱে অনুষ্ঠান আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ অভিনন্দন বয়োজ্যেষ্ঠসকলক প্ৰণাম জনাই আৰু সকলোকে মোৰ ফালৰ পৰা হোলী আৰু দৌলৰ বহুত শুভকামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। বহি দিয়ক আপোনালোক বহি দিয়ক মোবাইল পাতিছোঁ আজি আমাৰ বাৰগয়া সমাজৰ ক্ষেত্ৰত আজি অসমৰ আৰু বাৰগয়া সমাজৰ পৰম গ্ৰহণ বৰ্তমান কৰক।